নমস্কাৰ মই ভাস্কৰ আছে মোৰ অন্য এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ মনে মনে এবাৰ ক'ব কি কথাটো আচলতে কওঁ নেকি কোনটো ক'ব মানে সি ইংৰাজী কৈ দিয়ে তেতিয়া মই বুজি নাপাওঁ তাৰমানে নক'ব অসমীয়া বিবাহ বৰ ধুনীয়া লাগিছে আজি আপোনাক আচলতে সিহঁতে কৈছে বেয়া লাগিছে পুৰবিবাহ চবেই জোকাই থাকে ন জোকাই চবেই জোকাই থাকে একদম আৰু ইউনিটত মানে সঁচা কথা একদম যোনদিনাখনে বেবী বাৰ নাথাকে সাংঘাতিক কিবা এটা খালী হৈ থাকে মানে বিৰাট মিছ কৰোঁ চবেই অদ্ভুত পুৰবিবাহ আপুনি অলপ কম কথা কয় ন কথা কওঁ মানে মনে মনে এবাৰ ক'ব কি কথাটো আচলতে কওঁ নেকি কোনটো ক'ব এতিয়া মই পাৰ্মিশ্যন লৈ ল'ব লাগিব কোনটো খোৱাৰ পৰা আৰম্ভ কৰিব লাগিব খোৱাৰ পৰা ইছৰাম এটা মাজে মাজে মানে অদ্ভুত এটা বহি আছে নহয় ঘপককৈ মই এতিয়া তোমাক হয়তো সেই আমেজটো এতিয়া নাপাব চাগে যিটো আমি স্পটত পাওঁ তাৰমানে সেই স্পটত হঠাতে এটা এনেকুৱা এটা কৈ দিয়ে নহয় ঘৰুৱাই হওক বা কিবাই হওক এনেকুৱা এটা দি দিয়ে সেইটো আমি বহুত দেৰি মানে সেইটো লৈ পেলাই বহুত সময় এনজয় কৰিব পাৰোঁ তাৰমানে সেইটো এতিয়া হয়তো খোৱা বস্তু লৈ ঘৰুৱা যিকোনো কথাতে হওক তেওঁ ৰন্ধা বঢ়াৰ কথাতে হওক তেওঁ ৰন্ধা বঢ়া মানে ঘৰত যিটো ৰেচিপি তেওঁ আমাৰ ঘৰ ইয়াত কয় আমাৰ স্পটত যিটো আমাক লোকেশ্যনত যিটো ৰেচিপি কয় সেইটো ৰেচিপি বনাই যদি খুৱাবলৈ হয় সেইটো কি ধৰণৰ ৰেচিপি হ'ব আমি ভয় খাই যাওঁ তাৰমানে কেনেকুৱা ৰেচিপি বেয়া বনাওঁ অসমৰ ৰাইজে গম পালে পুৰবিবাহ বোলে বেয়া বনায় ঘৰত কয় আৰু ইমান যে বেয়া বনাইছে এই হোটেলৰ পৰা কিনি খাওঁ নালাগে ইমান ৰাজহুৱাভাৱে কেনেকৈ সুন্দৰকৈ কৈ আছে সেইটোতো এনেকৈ কৈ দিব আজিকালি মই খুব হেৰিত চাওঁ ইউটিউবত ধুনীয়া ধুনীয়া খানাবোৰ তেতিয়া কিজানি অলপ শিকোৱেই তেনেকুৱা ৰেচিপি বনাইছে নাই তাৰপাছত নাই বনোৱা একো নাই দালিখন সম্ভাৰ মাৰি দিওঁ সেয়াই কিবা ৰেচিপি এটা কৈছে মই ভয় গ'লো এইটো যদি ছোৱালীক খুৱাইছে তেওঁ ছোৱালীক খুৱাই বোলে কন্যাক সেইটো খুৱাই বোলো কন্যাই বাৰু কেনেকৈ খায় এইটো নাখায় মই ফুচুলাই কোনোমতে নাখায় বুলিও কৈ দিছে এইটো কথা বেয়া বনোৱা তুমি আটাইতকৈ ডাঙৰ কথা তপন দাসে ভাল পায় হেঁচাই প্ৰয়োগ কৰা হৈছে নে সঁচাকৈ ভাল পায় তুমি খুব ভাল বনোৱা খালি তোমাৰ নিমখটো ঠিক গতিকে লাগিছে কি তপনে যেতিয়া ভাল পায় আমি কোন কথা আগতে মানে আহেতো মানে থিয়েটাৰ চেটাৰৰ পৰা মই বিৰাট মানে এক্সাইটেড হৈ থাকোঁ কি বনাম মানে মাছ ভাজিলে গোটেই হাতখন গোটেই পুৰি যায় তাৰপিছত আৰু কি বনাম আৰু কিবা কিবিকে দি দিওঁ আৰু খাই দিওঁ আমি সেই কথা এনেকৈ আৰু মানে ডাইৰেক্টৰ দুইজনৰে দেৱজিৎ আৰু জিতে জানিব কেতিয়াবা ব্যক্তিগতভাৱে পালে সুধিবা আটাইতকৈ জ্বলোৱা মানুহজনী এইগৰাকী তাৰমানে লেটকে কোন আহে আমাৰ চব আমি সময়তকৈ আগত লেটকে সেইবিলাক নাই আৰু তাৰমানে বেবী বাক কেতিয়াবা কি হয় দেৱজিতে মানে এনেকৈ হাতত ধৰি জোকাই দিব লাগে তাৰমানে ৰিয়েকশ্যন কাটিব না বেবী বা বেলেগ এখন দুনিয়াত থাকে তাৰমানে বেবী বা ৰিয়েকশ্যন লৰাই দিব লাগে মানে এনেকুৱা অৱস্থা হয় মানে নহয় কেতিয়াবা মানে সি ইংৰাজী কৈ দিয়ে তেতিয়া মই বুজি নাপাওঁ তাৰমানে নক'ব অসমীয়া আচ্ছা ইংলিছত কৈ দিয়ে বুজি নাপায় দেৱজিতক ক'ব লাগিব ইয়াত কথা যদিটো শুনিছেই বাৰু জিতকো পাগল কৰিছে আৰু এজন থাকে আমাৰ ভাৱৰ পৃথিৱীখনত তেওঁতো থাকেই আৰু সেই তেওঁ কাষতে বহুত দিনৰ মাত বোল দিয়া ভাৱৰ পৃথিৱীত থাকে ভাল লাগিছে তেওঁ ভাৱৰ পৃথিৱীত থাকে তেতিয়া মই কওঁ তেওঁ থাকে বাৰু ভাৱৰ পৃথিৱীত কি কেতিয়াবা কিবা ভাল হয় তেনেকুৱা হৈছে পুৰবিবাহে ভাবে যে কি বনাম কি নবনাম আপুনি কি এই দুজন যেতিয়া শ্বুটিঙত থাকে তেওঁলোকে আগৰ শ্বুটিঙৰ টাইমলৈ গুচি যায় এই যে ঘটনাটো হৈছিলে আমি কিবাখনো চিনেমা একেলগে কৰিলোঁ তেতিয়া ৰোমান্টিক হিৰ' হিৰইন বহুত তেতিয়া কথা কিছুমান ওলাই সিহঁতে শুনি ভাল পায় সুধি থাকে কি হৈছিল সেইটো কওঁ আমি কিবা এটা ক'লে মানে সেইটোকে হাঁহি উৰাই সিহঁতে মানে একদম মেহফিল জমাই ৰাখা বুলি যে কয় মেহফিল জমাই ৰাখে মানে মই যেতিয়া খবৰটো পাইছোঁ মই বিশ্বাস কৰিব টান পাইছোঁ যে পুৰবিবাহৰ মামৰা এজন নাই মই প্ৰথম বিশ্বাস কৰা নাছিলোঁ কিন্তু
তাৰপিছত বহুত ফোনবিলাক যেতিয়া ঘনাই ঘনাই আহিব ল'লে তাৰপিছত মই নাই নিজে যাওঁচোন মই খবৰ খাতি লৈ গম পালোঁ যিখন নাৰ্ছিং হোমত আছে তাৰ পৰা বোলে উলিয়াই লৈ আহিলে আহি এতিয়া শান্তিপুৰত আহিলোঁ আহি পেলাই এতিয়া বেবীবাক দেখি কিন্তু মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বেবীবা আমাৰ মাজত নাই তেওঁলোকে মোক বহুত দীঘলীয়া জানি 94 মই প্ৰথম ভাগ্যৱান থিয়েটাৰ গৈছিলোঁ তেতিয়াই সেই পূৰবী শৰ্মাক লগত মই অভিনয় কৰিছিলোঁ মই কৰিছিলোঁ আদিল হুছেইন আমাৰ এটা টীম আছিল হেঙুল থিয়েটাৰ আৰু বেবীবাৰ লগত আচলতে ইমান কম বয়সত যাব লগা হোৱা নাছিল তেওঁ এতিয়া কাম কৰিবলৈ কিমান বিখ্যাত ছবি কৰি থৈ গৈছে পাহাৰী কন্যা পিতা পুত্ৰৰ পৰা আৰম্ভ কৰি সেই অভিনেত্ৰী মই ভাবোঁ সেই আসনখন কোনেও দখল কৰিব নোৱাৰে আমি বেবীবাৰ পৰা এতিয়া ছবিৰ ক্ষেত্ৰত মই হ'লে আৰু ভাল চৰিত্ৰ তেওঁ কৰিব বুলি আশা কৰিছিলোঁ একেলগে ইমান বছৰ আছোঁ যেতিয়া ছবিত কাম কৰিছোঁ ময়ো তেওঁলোকৰ কন্যাদান কৰিছোঁ বিধাতা কৰিছোঁ নায়ক কৰিছোঁ ছবিত আৰু মই এতিয়া ভগৱানক প্ৰাৰ্থনা কৰোঁ এটাই যে বেবীবাৰ অবিহনে যাতে তপন দা আৰু ছোৱালীগৰাকীজনীক যাতে তাইক শক্তি দিয়ে ভগৱানে যে সিহঁত দুটা বেবীবাৰ অনুপস্থিতি যাতে শক্তি হিচাপে লৈ পেলাই তেওঁলোক আগুৱাই যায় তাকে কামনা কৰিছোঁ তাই গুচি যাব লাগিছিল এনেকৈ হঠাৎ কথাটো পঢ়িও মই কথা পাতিছোঁ কাৰণ তপনক ফোনত পাবলৈ দিগদাৰ তাইকে ফোনত পাওঁ ক'ৰবাৰ আহিলে কেতিয়াবা লগাই দিয়ে মই উঠিলেই গাড়ীবিলাকত আমাৰ ছবি গান লগাই দিয়ে আজিল নকওঁ পিতা পুত্ৰ প্ৰভাতী পক্ষীৰ গান পাহাৰী কন্যা গানবিলাক লগাই দিয়ে মই প্ৰায় কওঁ যে তোৰ গান শুনি শুনি আহি আছোঁ তাই কৈছে মোৰে গান নে তোমাৰোতো গান মোৰ নহয় সেইকাৰণেতো সদায় জনাওঁ গানটো বাজিলেই স্মৃতিবিলাক আহে সেই ছবিবিলাকৰ তোৰ বদমাচি তোৰ হাঁহি এতিয়া বেজাৰ বোলা বস্তুটো নাছিলেই হাঁহিয়ে থাকে লগত আৰু নিজৰ প্ৰতি খুব এটা ৰেছপনচিবল নাছিলে কোনো কথাত ৰেছপনচিবল নাছিলে খালি খুব প্ৰতিভাশালী আছিল বিশেষকৈ ডান্সত এটা ৰিডিম পালে এতিয়া নাচে যিকোনো সময়ত নাচি থাকি ভাল পায় মই কৈছিলোঁ তই ডান্সাৰে হ'ব লাগিছিলে অভিনেত্ৰী হোৱাতকৈ তপনৰ লগতো ফোনত খুব কম কথা হয় তাইৰ লগতেই কথা পতা হয় তাই কৈ যে বা মোক যে মনত পেলাইছা বোলো মনততো পৰিয়ে থাকে প্ৰায়ে গান শুনিলে মনত পৰে স্মৃতিত সেই কথাবিলাক জিলিকি আছেতো অসমতে গুচি গ'ল হঠাৎ গুচি গ'ল সৰুও হাঁহি মাতি কথা কৈছে চিনেমা চাইছে আমাৰ নতুন প্ৰকাশ নাতিহাতী 2 প্ৰিমিয়াৰ শ্ব'ত পাইছোঁ বৰ ভাল হৈছে ৰে খুব ভাল কৰিছে আৰু তপনো খুব ভাল কৰিছে তপন আহিছে নেকি বোলে নাই ক'ত আহিব মই সৌখিন্য প্ৰাক চিনেমাৰ্ডত পাইছোঁ আমাৰ কলকাতা নাতিহাতী প্ৰিমিয়াৰ শ্ব'ত পাইছোঁ ভালে আছ বোলে মই ভালে আছোঁ বেয়া দেখিছা নেকি অলটোক অলপমান বিপৰ্যস্ত যেন লাগিছে হয় নেকি দিয়া এক্সাৰচাইজ কৰিম দিয়া তুমি যে এক্সাৰচাইজ কৰা মই আকৌ এক্সাৰচাইজ কৰিম তাইৰ লগত চিৰিয়াছ কথা পতাই নহয় সদায় ধেমালি ধুমলাই আৰু তাই মোক যিকেইখন ছবিত মোৰ এগেইনষ্টে মোৰ পত্নী হৈছে মোৰ প্ৰেয়সী হৈছে তাই কৈ সদায় তোমাৰ লগত মোৰ কিন্তু ভণ্টি হৈহে ভাল লাগে সেইখন মইনা সেই পিতা পুত্ৰ সেইবোৰ ছবিৰ তাই ধেমালিবিলাক মই পানী টানি খোৱাত খুব সাৱধান মই স্পেচিয়েলি মই পানী বটল থওঁ আৰু তাই ইচ্ছা কৰি মোৰ পানী খাই দিয়ে আৰু মোৰ পানী আনক খুৱায়ো বোলে তোমাৰ পানী খাই দিলোঁ দেই হ'লেও তহঁত নিজে পানী নানো মই তহঁতৰ কাৰণে পানী ভাৰ বৈ মৰোঁ তুমি আছা এতিয়া কি চিন্তা আৰু তুমি থাকিলে আৰু তুমি যিটো বস্তু খাবা আমিও খাবলৈ পাম এই গোটেই কথাবিলাক আমনি কৰি থাকিব আৰু কিবা পৰিকল্পনাৰ কথা কৈছিলে নেকি আপোনাক লগ পাওঁতে তেনেকুৱা ধৰণৰ যদি কিবা আছিলে নাই তাই এক্টিং যেনেকৈ আমি এক্টিঙৰ কাৰণে মৰিব পাৰোঁ এক্টিং নহ'লে আমাৰ জীৱনত আমি হাৰি গৈছোঁ বুলি ভাবিম তাই নাই এই টেলেণ্ট আছে কৰিছে নাথাকিলে নকৰোঁ এনেকুৱা ধৰণৰ কথা তাই জীৱনটো আচলতে খুব চিৰিয়াছলি কেতিয়াও নল'লে সেইকাৰণে তাই কোনো অন্য বিপদ বিঘিনিত সোমোৱাৰ আগতে তাই তেনেকৈ গুচিয়ে গ'ল হঠাতে গুচিয়ে গ'ল পৰৱী মোৰ নামটো মুখত নাহে বেবী খুব প্ৰতিভা আছে কাৰণ আজল নম্বৰত যেতিয়া এক্টিং কৰিছিলে প্ৰথম তাই কথাবিলাক ক'বলৈ দিগদাৰ পায়
নাচিছিলে ভাল নিপুৰে তাই ডাইলগ কাটি দিছিলে বোলে অলপমান পুৰত হওক লাহে লাহে তাইক অন্য ছবিত ডাইলগ দিব ডাইলগবিলাক শিকাবাচোন তাইক কথাত এটা অসমীয়া সংলাপবিলাক কওঁতে খুব পৰিষ্কাৰ নাছিলে কিন্তু তাৰপিছত তাইক স্পণ্টেনিয়াছলি নিজে নিজে কৰি কৰি ভাল তাই বিশেষ খুব বেছি চিৰিয়াছলি নকৰে নেচাৰেলি তাই কৰে তাই কাহানিও শ্ৰেয়াৰ স্ক্ৰিপ্টখন লৈ বহি থকা দেখা নাই আমি যেনেকৈ বহি থাকোঁ মই কেতিয়াবা কওঁ যে তই স্ক্ৰিপ্টখন লৈ আচোন চব বহ নাই হ'ব দিয়া কৰিম আৰু শ্বটত দিম সেই গুচি গ'ল নাই কৰি ক্লাছ 8 মানৰ পৰা মই বেবীবাক পাইছোঁ মোৰ দেউতা শিৱপ্ৰসাদ ঠাকুৰ তেখেতৰ প্ৰায় প্ৰতিখন চিনেমাতেই পূৰবী শৰ্মা আমি বেবীবা বুলি মাতোঁ বেবীবা আছিলে তেতিয়া আমি গোলাঘাটত শ্বুটিং হয় বেবীবা যায় আমাৰ ঘৰতে থাকে যদিও বেবীবা মোতকৈ বহুত ডাঙৰ কিন্তু একদম মোৰ সমনীয়াৰ নিচিনা একে বন্ধুৰ নিচিনা কথা পাতে আৰু এতিয়া ক'ৰবাত কিবা এটা ফাংচন হওক কাৰোবাৰ বিয়া সভা মানে আমাৰ কমন যদি তেনেকুৱা থাকে সদায় মোলৈ ফোন কৰে মুনমি যাবা নহয় তেনেকৈ সদায় লাষ্ট সেইদিনা 5 তাৰিখ প্ৰাগ চিনে এৱাৰ্ডত সেইদিনা আমি একেলগে গৈছোঁ একেলগে বহিছোঁ একেলগে ষ্টেজত মাতিছে আমাক একদম সুস্থ মানুহ এগৰাকী ধুনীয়াকৈ ফূৰ্তি কৰি থাকে হেৰি কৰি থাকে খালি নিজৰ ছোৱালী ৰাধা ইমান ভাল পায় ৰাধা তাইলৈ চিন্তা তাইলৈ টেনশ্যন এনেই আৰু তাই ইমান ভাল হৈছে মই কওঁ বোলো বা কিয় তাই চিন্তা কৰে তাই ইমান ভাল হৈছে নাই তথাপিও এতিয়া সেই ৰাধাক এৰি থৈয়ে গ'লগৈ মানে মই ভাবোঁ যে এগৰাকী অভিনেত্ৰী হৈ পেলাই তেওঁ ইমান এটা পিক্সি সময়ত তেওঁ মানে নিজৰ ঘৰখনৰ কাৰণে ইমান ভাল ধুনীয়াকৈ ছেক্ৰিফাইচ কৰিছে আৰু তেওঁ এইটো ছেক্ৰিফাইচ বুলিয়ে নাভাবে তেওঁ ভাবে যে তপন দাৰ কাৰণে তেওঁ যিমানখিনি কৰিব পাৰে যে তেওঁ নিজৰ অভিনয় যাত্ৰা আগবঢ়াই লৈ যাওক বা ঘৰখন চলাবলৈ এজন পুৰুষে যিখিনি কাম কৰে তপন দাই সেইখিনি কৰিছিল আৰু সেইকাৰণে বেবী বাই সদায় ঘৰখন চাইছিল ঘৰখনৰ প্ৰাধান্য দিছিল যে ফেমিলি ইজ ইম্পৰ্টেণ্ট মই ভাবোঁ আজি তপন দাক যদি সকলোৱে তপন দা বুলি তপন দাস এজন দক্ষ অভিনেতা হিচাপে যদি চিনি পায় আজি মই ভাবোঁ তাত অৰিহণা কিন্তু বেবীবাৰ যথেষ্ট আছে মইতো সেইটোৱে কওঁ যে পূৰবী শৰ্মাৰ পৰা আমি গোটেইবোৰ অভিনেত্ৰীয়ে তেওঁৰ পিছত অহাখিনি সকলোৱে আমি শিকিছোঁ যে এগৰাকী সম্পূৰ্ণ অভিনেত্ৰী হোৱাৰ যিখিনি আমাক গুণ লাগে সেইখিনি কেনেকুৱা হ'ব লাগে সেইটো আমি মৃদুলা বৰুৱা বা বিদ্যা বাইদেউৰ পৰাও যেনেকৈ পাইছোঁ ঠিক তেনেকৈ আমি পূৰবী শৰ্মাৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা গতিকে মানে আমাক যিখিনি তেওঁ মানে উদাহৰণ দিছে নিজৰ জীৱনৰ মই ভাবোঁ যে তেনেকুৱা এগৰাকী অভিনেত্ৰী হ'বলৈ যথেষ্ট ভাগ্যও লাগিব আৰু কষ্টও কৰিব লাগিব মোৰ প্ৰথম চিনেমাখন যেতিয়া মই কৰিছোঁ অভিমান তাত পূৰবী শৰ্মা বাইদেউ তাৰ মুখ্য অভিনেত্ৰী আছিল বিজুদা আছিল আমাৰ প্ৰয়াত বিজুদা আৰু তপন দা সেই চিনেমাখনৰ হিৰো আছিল চিনেমাৰ বিষয়ে বহুত কথা জানিলোঁ বা এক্টিং বা এগৰাকী হিৰইন হ'বলৈ কেনেকুৱা ধৰণৰ হ'বলৈ খুব থৰ লাগি আগতে বেবীবাক চাই থাকোঁ আৰু ইমান সৰু ছোৱালী নিচিনা বেবীবা আছিল যে বেবীবাক বেবী মাতি তই মতা হ'লোঁ চ' তেতিয়াৰ পৰা সেই 1990ৰ পৰাই এতিয়ালৈকে বেবীৰ লগত যিটো ৰিলেশ্যন আমি মাজে মাজে খুব কম লগ পাওঁ বেচেৰি খুব ঘৰখনলৈ চিন্তা কৰে নিজৰ মাইনাজনী ছোৱালীজনীলৈ খুব চিন্তা কৰে পঢ়া শুনা সেইবোৰ বহুত বেছি টেনশ্যনো লৈ থাকে অনবৰত আমি তেতিয়া কওঁ যে বেবী তই ইমান টেনশ্যন কিয় ল কিন্তু সেইটোৱে মানে তেওঁ ইমান ভাল অভিনেত্ৰী মই তাকে ভাবোঁ যে এগৰাকী অভিনেত্ৰী বুলি যদি আমি কওঁ আমাৰ বিদ্যা বাইদেউ যেনেকৈ মৃদুলা বৰুৱা যেনেকৈ তেনেকৈ একদম সম্পূৰ্ণ যদি এগৰাকী অভিনেত্ৰী বুলি ক'ব গ'লে মই ভাবোঁ যে পূৰবী শৰ্মা আৰু তেওঁৰ অভিনয় কথাটো ক'বই নালাগে বা তেওঁৰ যিটো অভিনয় যাত্ৰা সেইটো কথাও ক'ব নালাগে তেওঁ খুব ভাল নৃত্য প্ৰতিয়োগী আছিল চ' আজি আমাৰ মাজত তেওঁ ঘপককৈ নাইকিয়া হৈ যাব বুলি আমি নিজেও ভবা নাছিলোঁ আৰু মোৰ ইয়াত আহি পোৱাৰ আগমুহূৰ্তলৈকে মই ভাবিছিলোঁ যে ক'ৰবাত চাগে মিছাও হ'ব পাৰে ভুলকৈ ওলাব পাৰে নিউজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্স বিন্দাটো ফাঁকি হ'লেও লিখিব যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব জয় আই অসম জয় জুবিন দা ধন্যবাদ